कांग्रेस कमिटी जिंदाबाद 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 ब्लॉक कांग्रेस जिंदाबाद 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 ब्लॉक कांग्रेस जिंदाबाद जिंदाबाद এতিয়া একেবাৰে আপসাইড ডাউন হ'ল আৰু অনাগত সময়ত আপোনালোকে দেখিব গৌৰৱ গগৈ আহি পোৱাৰ লগে লগে তেখেতৰ যিটো ৰিচেপশ্যন হ'ব তাৰপিছত অসমত যিটো যাত্ৰা হ'ব এটা নৱজাগৰণৰ সৃষ্টি হ'ব বুলি মই নিজে আশাবাদী এক প্ৰকাৰ ছাব্বিছত চৰকাৰ গঠন কৰাটো আপোনালোকে আশাবাদী নিশ্চয় আজি আমি ইমানকৈ যে লাগি আছোঁ আমাক চৰকাৰ এখন লাগে কাৰণ প্ৰত্যেক চৰকাৰেই এটা নিজৰ সকলোৰে এটা আশা আকাংক্ষা থাকে জনগণৰ সেৱা কৰিবৰ কাৰণে এটা আশা আকাংক্ষা থাকে আৰু যদি জনতাই যদি গভৰ্ণমেণ্টবোৰ বদলি নকৰে তেতিয়াহ'লে নতুনত্ব ক'ৰ পৰা আজি যে কংগ্ৰেছ প্ৰেচিডেণ্ট যে বদলি কৰিলে ভূপেন বৰা ডাঙৰীয়াই তেখেতে যথেষ্ট ছাৰ্ভিচ দিছে দলটোক এটা স্তৰলৈ তেখেতে দুৰ্যোগৰ সময়ত তেখেতে বহুত ওপৰলৈ আনিলে কিন্তু তথাপিতো আমাক নতুনত্ব লাগে এই ভাবিয়ে আমাৰ দলীয় নেতৃত্বই আজি গৌৰৱ গগৈ ডাঙৰীয়াক দিছে ঠিক ৰাইজেও নতুনত্ব বিচাৰে আৰু নতুনত্ব আনিবৰ কাৰণে আমাক চৰকাৰ পৰিৱৰ্তন কৰিবই লাগিব চৰকাৰক যদি পৰিৱৰ্তন নকৰে একেখিনি কথাই উল্টাই পুল্টাই একেখিনিয়ে চলি থাকিব আৰু কংগ্ৰেছ এনেকুৱা দল নহয়